যমুনামুখত গাড়ী চালকক প্ৰাণে মৰাৰ চেষ্টা চালক আইনুল হকক পৰিকল্পিত আক্ৰমণ কৰাৰ অভিযোগ AA09C9149 নম্বৰৰ ডাম্পাৰখন লৈ ঘৰৰ অভিমুখে গৈ থকা অৱস্থাত গাড়ীৰ পৰা নমাই আনি আক্ৰমণ কৰে আইনুল হকক। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক। ঘটনাৰ সৈতে জড়িত সেলিমউদ্দিন, সমীরউদ্দিন, অমিরউদ্দিন, আব্দুল মান্নানে পূৰ্বৰ পৰাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ ভুক্তভোগী আইনুল হকৰ। আক্ৰমণত গুৰুতৰভাৱে আহত হয় হোজাই জিলাৰ যমুনামুখৰ আইনুল হক। বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আইনুল হকক নগাঁও এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে। ইতিমধ্যে যমুনামুখ আৰক্ষীক এজেহাৰ দাখিল কৰিছে আইনুল হকৰ পৰিয়ালে। কিন্তু ঘটনা সংঘটিত হোৱা 3 দিন পাৰ হৈ যোৱাৰ পিছতো যমুনামুখ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। মোৰ হাজবেণ্ড গাড়ীৰ পৰা আহিতে সিহঁতে গাড়ীৰ পৰা উচলাই নি চেচৰাই পেলাই নি পেলাই মোৰ হাজবেণ্ডক লাত মাৰিছে, ডিঙিত মাৰি পেলাই তাৰ চুচুৰাই পেলাই নি তাক চোতালত উঠাইছে। চোতালত উঠাই পেলাই সিহঁতে বান্ধি পেলাই তাৰ ৱালৰ লগত বান্ধি পেলাই তাক কৈছে যে তাক হাজবেণ্ডৰ হাতত তাৰ বোৱাৰীৰ হাতত ধৰিছে। সিহঁতে কৈছে তাৰ স্বামীয়ে কৈছে যে তাৰ মাইকীৰ হাতত ধৰিছে আমাৰ হাজবেণ্ডে। এইটো মিছা কথা কৈছে সিহঁতক এখন উচিত বিচাৰ লাগে মোক। কিহৰ কাৰণে কৰিছে এইটো তাৰা হিংসাৰ কাৰণে, গুণ্ডামিৰ কাৰণে কৰিছে। ঘটনাটো হৈছে তাৰ ঘৰৰ ওচৰত কৰিছে। তাৰ ঘৰৰ ওচৰত নদীৰ কিনাৰত কৰিছে। ঠাইটোৰ নাম হ'ল 48 নম্বৰ ব্লক, 48 নম্বৰ ব্লক, ডেকুৰুৱা 48 নম্বৰ ব্লক, ডেকুৰুৱা 48 নম্বৰ ব্লক। সিহঁতে কৰিছে এইটো। সিহঁতে তিনিজনে মিলি কৰিছে। মোৰ হাজবেণ্ড গাড়ীৰ পৰা আহিছিল। গাড়ী চলাই ড্ৰাইভাৰ মোৰ হাজবেণ্ড। তাৰ নিজৰ গাড়ীটো সিহঁতে যোন থানাৰ ওচৰৰ পৰা আহি পেলাই পুলিচ দাৰোগা চাই ল'ব পাৰিব গাড়ীখন আব তেনেও জেগাত আছে। লামাই পেলাই সিহঁতে মাৰপিট কৰিছে। মাৰপিট কৰি পেলাই তাৰ ওচৰত ঘৰৰ ওচৰত চোতালত নিছে। নি পেলাই বান্ধি থৈ পেলাই কৈছে সিহঁতে তাৰ স্বামীয়ে কৈছে যেন তাৰ মাইকীৰ হাতত ধৰিছে মোৰ স্বামীয়ে। এইটো মিছা কথা কৈছে। কৈ পেলাই সিহঁতে কেছ কৰিছে বোলে তাৰ মাইকীক বোলে ৰেপ কৰিছে। কোনে কোনে মাৰিছে? সলিম আৰু আমিৰ আৰু মনাই আৰু তাৰ মাইকীয়ে হাতৰ পৰা ৰছী আনি দিছে, দা কুৰাল আনি দিছে। কৈছে সিহঁতক মাৰি পেলাই দিয়ক। ৱালৰ পৰা বান্ধি পাৰিছে। মই এজাহাৰ দিছোঁ থানাৰ পৰা। যমুনামুখ থানাত এজাহাৰ দিছোঁ। ঘটনাটো সংঘটিত হৈছে 5টা বজাত, সন্ধ্যা 5টা বজাত। আজি নহয়, ঘটনাটো হৈছে পৰহি দিনা। পুলিচে কোনো জাত এৰেষ্ট কৰা নাই, কোনো জাত ট্ৰিটমেণ্ট লোৱা নাই, কোনো কিছু কৰা নাই। পুলিচে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।